বন্ধুসকল নমস্কাৰ। আশা কৰোঁ আপোনালোকে নতুন বছৰৰ প্ৰথম 5টা দিন খুব সুন্দৰকৈ পাৰ কৰিলে। আজি আপোনালোকলৈ এটা নতুন ইনফৰমেশ্যন পোৱাৰ লগে লগে জনাবলৈ যত্ন কৰিলোঁ, দেখুৱাবলৈ লৈ আছোঁ। চাওক, কৰ্মচাৰীসকলে 8th পে কমিশ্যনৰ এৰিয়াৰ কিমান পাব। বৰ্তমান সময়ত কৰ্মচাৰী সমাজৰ বাবে পে ৰিভাইজৰ এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ হৈছে বুলি ক'ব পাৰি। আৰু নতুন বছৰৰ প্ৰথম মুহূৰ্ততে কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ প্ৰকাশ হৈছে। দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত এই নতুন খবৰটোত কি কি ইনফৰমেশ্যন আহিছে আৰু কৰ্মচাৰী এজনৰ কেনেকুৱাকৈ পে'টো ইনক্ৰিজ হ'ব, সকলো আমি এটা প্ৰেক্টিকেল উদাহৰণেৰে আজি জানিবলৈ যত্ন কৰিম। তে বন্ধুসকল দেখুৱাবলৈ লৈ আছোঁ। চাওক, ইনফৰমেশ্যনটো প্ৰকাশ হৈছিলে এনেকৈ: অষ্টম বেতন আয়োগ 8th পে কমিশ্যন কেতিয়া কাৰ্যকৰী হ'ব, চৰকাৰী কৰ্মচাৰীসকলে কিমান এৰিয়াৰ পাব, বকেয়া কিমান পাব। ইনফৰমেশ্যনটোত প্ৰকাশ কৰি জনোৱা হৈছিল যে অষ্টম বেতন আয়োগৰ যিটো ৰিকমেণ্ডেশ্যন চৰকাৰে অনুমোদন কৰি গেজেট অধিসূচনা জাৰি কৰাৰ পাছতহে সংশোধিত দৰমহা আৰু পেঞ্চন কাৰ্যকৰী হ'ব। এই সংশোধিত যি দৰমহা অৰ্থাৎ যি বৰ্ধিত দৰমহা আৰু পেঞ্চন 1 জানুৱাৰী 2026 তাৰিখৰ পৰা প্ৰযোজ্য হ'ব বুলি ইনফৰমেশ্যনটোত প্ৰকাশ হৈছে। তে বন্ধুসকল, তাৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকৰ সন্মুখত মই হাইলাইট কৰিছোঁ। চাওক, অষ্টম বেতন আয়োগৰ সন্দৰ্ভত শেহতীয়া যিটো আপডেট আহিছে, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ যি অষ্টম কেন্দ্ৰীয় বেতন আয়োগৰ অধীনত তৎক্ষণাত দৰমহা বৃদ্ধি পাব বুলি যিসকলে আশা কৰি আছে বৰ্তমান সময়ত, বাস্তৱত এই বৃদ্ধি কিছু সময়ৰ পাছতহে লাভ কৰিব পাৰে। যদিও 1 জানুৱাৰী 2026ৰ যিটো তাৰিখ সেইটো বহুতে অষ্টম বেতন আয়োগৰ কাৰ্যকৰী তাৰিখ বুলি কৈ আহিছে, তথাপি এই তাৰিখৰ পৰা স্বয়ংক্ৰিয়ভাৱে দৰমহা বা পেঞ্চন বৃদ্ধি নহয়। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছে শেহতীয়াকৈ, আৰু ইনফৰমেশ্যনটোৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকৰ সন্মুখত মই হাইলাইট কৰিবলৈ যত্ন কৰিছোঁ। চাওক, 1 জানুৱাৰী 2026 কিয় গুৰুত্বপূৰ্ণ বৰ্তমান সময়ত, কিন্তু দৰমহা এতিয়ালৈ বৃদ্ধি হোৱা নাই। এই বিভ্ৰান্তিৰ মূল কাৰণ হ'ল সপ্তম কেন্দ্ৰীয় বেতন আয়োগৰ কাৰ্যকাল 31 ডিচেম্বৰ 2025 তাৰিখে সমাপ্ত হৈছে। পৰম্পৰাগতভাৱে যিটো চলিতভাৱে আগৰে পৰা যিটো নিয়ম আছিলে, পৰম্পৰাগতভাৱে প্ৰতি 10 বছৰত এটা নতুন বেতন আয়োগ গঠন কৰা হয়। সেইটো আমাৰ সকলো কৰ্মচাৰীৰে অৱগত। কিন্তু বিগত বছৰৰ এখন চৰকাৰী যোগাযোগত এই পৰম্পৰা পুনৰ উল্লেখ কৰি কোৱা হৈছিল যে এই ধাৰাবাহিকতাৰ ভিত্তিত অষ্টম কেন্দ্ৰীয় বেতন আয়োগৰ যি ৰিকমেণ্ডেশ্যনসমূহ আছে সেয়া সাধাৰণতে 1/1/2026 তাৰিখৰ পৰা প্ৰযোজ্য হ'ব বুলি আশা কৰা যায়। কিন্তু এই কাট অফ ডেট মানেই এইটো নহয় যে জানুৱাৰী মাহৰ পৰা স্বয়ংক্ৰিয়ভাৱে দৰমহা বৃদ্ধি হ'ব। এতিয়া দৰমহা বৃদ্ধি কেতিয়া হ'ব বা সংশোধন কেতিয়া হ'ব, আচল কথাটো হ'ল সেইটো যে দৰমহা আৰু পেঞ্চনৰ সংশোধন তেতিয়াহে কাৰ্যকৰী হ'ব যেতিয়া অষ্টম বেতন আয়োগ আনুষ্ঠানিকভাৱে গঠন কৰা হ'ব। আয়োগে নিজৰ প্ৰতিবেদন চৰকাৰলৈ দাখিল কৰিব আৰু চৰকাৰে সেই ৰিকমেণ্ডেশ্যনসমূহ গ্ৰহণ কৰি গেজেট অধিসূচনা জাৰি কৰিব। এই সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে দৰমহা বা পেঞ্চনত কোনো পৰিৱৰ্তন নাহে। এতিয়া এৰিয়াৰৰ কথালৈ আহোঁ। অষ্টম বেতন আয়োগৰ এৰিয়া কেনেকৈ পাব কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে। ধৰা যাওক কাৰ্যকৰী তাৰিখ 1 জানুৱাৰী 2026, প্ৰকৃত ৰূপে দৰমহা পোৱা আৰম্ভ যদি ধৰা যায় 2027ৰ জুলাই মাহৰ পৰা, তেন্তে কৰ্মচাৰীসকলৰ যিটো বকেয়া, যিটো এৰিয়াৰ হ'ব, সেয়া জানুৱাৰী 2026ৰ পৰা 2027ৰ জুন মাহলৈ হ'ব। মানে 18 মাহৰ বকেয়া কৰ্মচাৰীসকলে লাভ পাব। তে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো আপোনালোকে মন কৰিব, জানুৱাৰী 2026টো হ'ল ইফেক্টিভ ডেট। জানুৱাৰী 2026 চেলাৰী ক্ৰেডিট ডেট নহয়, এইটো আপোনালোকে মন কৰিব কথাটো। গেজেট
গেজেট অধিসূচনাৰ পাছতহে দৰমহা আৰু তাৰ পাছত বকেয়া একেলগে কৰ্মচাৰীসকলে লাভ কৰিবলৈ সক্ষম হ'ব। তে বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন পালোঁ আৰু আপোনালোকৰ সহায় হওক বুলি শ্বেয়াৰ কৰিবলৈ যত্ন কৰিলোঁ। যদি ইনফৰ্মেশ্যনটো ভাল লাগিছে এবাৰ লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি যাবলৈ নাপাহৰিব।